ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ গেৰুৱা গাঁৱত সংঘটিত হয় এটি দুখজনক ঘটনা। পানী আনিবলৈ গৈ নৈত সলিল সমাধি কটাই এগৰাকী যুৱতীৰ। যুৱতীগৰাকী সেই গাঁৱৰ ৰাজেন্দ্ৰ দাসৰ জীয়ৰী দীপালী দাস বুলি চিনাক্ত কৰা হৈছে। দীপালী শাৰীৰিকভাৱে অক্ষম আছিল। তেওঁ মিৰ্গী বেমাৰত আক্ৰান্ত হৈ আছিল। জানিব পৰা মতে ৰাতিপুৱা নৈত পানী তুলিবলৈ গৈ উভতি নাহে দীপালী। আচ্ছা, মই হলো ছোৱালীৰ দেউতা। কালি মোটামুটি 10টা বজাত উঠিলাম মিৰ্গী বেমাৰ। উঠি কেনে পথাৰত গেলা, পথাৰত যাই বেমাৰ আকৌ উঠি পৰি গেল, পৰি যাই ফুটি গেছে বোকাত। তাৰপৰা উঠাই অনাৰ পিছত ঘৰত অনাৰ পিছত মানে আকৌ গৰু চৰু বান্ধি থৈ আহিছে। গৰুক পানী খুৱাব বাল্টিং এখন লৈ নদীত আহিলা। নদীত অহাৰ লগে লগে আহাটো দেখা পাইছোঁ, কিন্তু আৰু মানে মানুহ চানুহ দেখা পোৱা নাই। পৰি গেলা নদীত বেমাৰ উঠি। তাৰপিছত মানে মই বিচাৰি আছোঁ নদীত যায় মানুহজন কি হ'ল আৰু বিচাৰি পোৱা নাই। কালি কেইটামান বজাত? কালি মোটামুটি বেলা 1:30 বজাত। 1:30 বজাত। কালি দিনটোৰ ভিতৰত আপোনালোকে বিচাৰি পোৱা নাই? নাই, বিচাৰি পোৱা নাই। জনাইছিলে? থানাত খবৰ দিলোঁ। থানাৰ পৰা মানুহ আহিলা, সিহঁতে বিচাৰলা, নাই পোৱা। আজি মানে মই এইফালেদি বিচাৰি গৈছিলোঁ, কিন্তু মই পোৱা নাই। ইয়াৰ ক'ৰবাৰ মানুহ বোলে এটা আহিছিল, আহি কেনে দেখা পাইছে ইয়াতে বজি আছে। তাৰপিছত মোক খবৰ কৰিলা যে ইয়াতে আছে মানুহটো। এই মই আহিছোঁ দাউৰি, আহি দেখা পাইছোঁ যে ইয়াতে আছে বুলি। আজি তথাপি কেইটামান বজাত উদ্ধাৰ হৈছে? আজি মোটামুটি 7টা বজাত মই খবৰ পাইছোঁ ইয়াতে আছে বুলি। এনে ছোৱালীজনৰ বয়স কিমান হ'ব? ছোৱালীজনৰ বয়স আছে 40 বছৰ। নামটো কি? দীপালী দাস। আপোনাৰ? আমার নাম রাজেন্দ্র দাস।